ভাল লাগিছে বহুত আপোনাৰ কিবা এটা প্ৰব্লেম হৈ আছে বুলি কৈছিলে ফেৰেঞ্জাইটিছ অলপ আছে আৰু প্লাছ সাইনাসো অলপই আছে প্ৰব্লেম দিয়ে পৰা হৈ আছিল এইটো ফেৰেঞ্জাইটিছটো 2 বছৰ হৈ গ'ল বহুত মেডিচিন খালো বাৰু অলপ এতিয়াও আছে আৰু সাইনাসটো বেছি দিন হোৱা নাই 1 বছৰমান হৈছে চাগে ওকে মানে বেলেগ প্ৰব্লেম নাই ঠাণ্ডা পালে বেছি নাকৰ পৰা পানী ওলাই আৰু সো এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকৰ কাৰণে এই থেৰাপিটো যেটো আমি মক্সিবেশন থেৰাপি বুলি কওঁ বহুত ইফেক্টিভ হয় আপোনাৰ মানে লাংছ ৰিলেটেড যিবিলাক ইস্যুজ তাত বহুত ধুনীয়া কাম কৰে ভাল লাগিছে বহুত মানে আপোনাক গাত কোনো টাচো কৰিব লগা নাই ওপৰে কামটো হৈ আছে কিন্তু ষ্টিল ইমান ইফেক্টিভ যে মানে বহুত ইন্টাৰনেল লেভেলৰ পৰা ডিপ ইন্টাৰনেল লেভেলৰ পৰা প্ৰব্লেমটো হিল হোৱা যেন লাগে মই মানে ঠাণ্ডা খাব নালাগে ন এইবিলাক হলে ঠাণ্ডাটো আপোনাৰ মানে এভয়েড কৰা বহুত দৰকাৰ সো মই নাখাওই ঠাণ্ডা আপুনি এটা শুনিছে হয়তো যে ভিটামিন ডিৰ অভাৱতো যিবিলাক ইমিউনিটি ৰিলেটেড ইস্যুজ বা ফেৰেঞ্জাইটিছ হওক জেনেৰেল কোল্ড কফ হওক সেইটো ভিটামিন ডিৰ এটা বহুত ডাঙৰ ৰোল থাকে ভিটামিন ডিৰ অভাৱৰ কাৰণে এইবিলাক বস্তু হ'ব পাৰে এতিয়া ভিটামিন ডিটো আহে ক'ৰ পৰা ভিটামিন ডিটো আহে সানলাইটৰ পৰা কিন্তু সানলাইটটো ধৰক আমি গোটেই থ্ৰু আউট দ্য ইয়াৰ পাব নোৱাৰো সেইটো কাৰণে মানে চাইনা বা যিবিলাক জাপানিজ জাপান বা এনেকুৱা ধৰণৰ কাণ্ট্ৰিজবিলাকত মক্সিবেশন কৰা হয় সিহঁতৰ মতে যেটো এই হাবটোৰে যেতিয়া আমি হিট দিওঁ তেতিয়া ভিটামিন ডিৰ যেটো মানে ডেফিচিয়েন্সি হেতু কম কৰিব পৰা যায় এইটো ট্ৰিটমেন্টৰ থ্ৰু দি মানে আপুনি সানলাইটৰ পৰা যেটো মানে এফেক্ট আপোনাকে পাই আছে সেম এফেক্টটো আপোনাৰ এইটো বস্তুৰ যেতে হিট ল'ব সেম সিমিলাৰ টাইপৰ এটা এফেক্ট আপোনাৰ গাত ক্ৰিয়েট হ'ব গতিকে আপুনি ভাবিব পাৰে এনেকুৱা যে ভিটামিন ডিৰ ডেফিচিয়েন্সিটো আপুনি ইমপ্ৰুভ কৰিব পাৰে এই ট্ৰিটমেন্টটো দি কিমান দিন ললে ঠিক হ'ব সো জেনাৰেলি এটো এটা সিজনাল প্ৰবলেম মানে প্ৰতিটো সিজনত লোৱা ভাল এটা আপোনাৰ কি প্ৰবলেম আছে সেই প্ৰবলেমটোৰ ওপৰত ডিপেন্ড কৰে আমি এনেকুৱা হিচাপত মানে ক্যালকুলেট কৰো ধৰক 1 মাহৰ প্ৰবলেম আমাক ধৰক 4-5 দিন লাগিব যদি ধৰক 1 বছৰ হৈছে তেতিয়া আমাক ধৰক 1 মাহ লাগিব সময় এটা আৰু যদি তাৰ বেছি থাকে মানে কিমান দিন পুৰণা সেই হিচাপে আমি এটা ক্যালকুলেশন মানে কৰিব পাৰো ইয়াত যিমান দিন পুৰণা সিমান সময়টো অলপ বেছি লাগে ধৰক কিন্তু এটো ইউনিভাৰ্সাল ৰুল নহয় এটো ডিপেন্ড কৰে আপোনাৰ বাকি খোৱা বোৱাবোৰ কেনেকুৱা আছে আপুনি যোগা এক্সাৰসাইজ কৰি আছে কিনা আপুনি ৰাতি টাইমত শুয়ে কিনা তো এনেকুৱা ধৰণৰ বহুত বস্তু ফ্যাক্টৰ মিলিহে আপোনাৰ মানে ৰিজাল্টটো অপটিমাম কৰিব পাৰি ৰিজাল্টটো সোনকালে ইমপ্ৰুভ কৰিবৰ কাৰণে মাল্টিপল বস্তু আপুনি ভাল কৰিব লাগিব এতিয়া ধৰক আপুনি ইয়াৰ ট্ৰিটমেন্টটো লৈ আছে কিন্তু ঘৰত যে আকৌ ঠাণ্ডা পানী খাই দিলে তেতিয়াহলে তো ভাল এটো আকৌ আহিব হ'ব হেতু মই নাখাওই বাৰু ঠাণ্ডা বস্তু একদমই নাখাও মানে ধৰি লওক বহুত ঠাণ্ডা জায়গাত গৈছো যেনিবা তেতিয়া আৰু অকনমান ডিঙিটো মানে প্ৰবলেম দিয়ে আৰু এনেকৈ থাকিব লাগে মানে কিবা লাগি ধৰা টাইপ এনেকুৱা হয় ভাল লাগিছে বহুত